এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু আগবঢ়াবলৈ লোৱা হৈছে অইল ইণ্ডিয়া লিমিটেডৰ সৌজন্যত এটি ফোন ইন অনুষ্ঠান বিষয় মহিলাৰ স্বাস্থ্য আৰু ঋতুকালীন স্বচ্ছতা সমল ব্যক্তি হিচাপে আমাৰ ষ্টুডিঅ'ত উপস্থিত আছে প্ৰসূতি আৰু স্ত্ৰীৰোগ বিশেষজ্ঞ ডাক্তৰ দীপ্তি গোস্বামী আগ্ৰহী শ্ৰোতাই অনুষ্ঠান চলি থকাৰ সময়ত 0361266186 আৰু 2662325 নম্বৰত ফোন কৰি পোনপটীয়াকৈ কথা পাতিব পাৰিব অনুষ্ঠানটিৰ আধৰি মাইক্ৰোফোনৰ সন্মুখত এয়া অৰুণিমা গোস্বামী ধন্যবাদ নমস্কাৰ শ্ৰোতাসকল অইল ইণ্ডিয়া লিমিটেডৰ বিশেষ কাৰ্যসূচী অইল শক্তিৰ অংশ হিচাপে প্ৰচাৰিত আজিৰ এই বিশেষ অনুষ্ঠানলৈ আপোনালোকক স্বাগতম আজি আমি মহিলাৰ স্বাস্থ্যবিধি আৰু ঋতুকালীন স্বচ্ছতা এই গুৰুত্বপূৰ্ণ বিষয়টো সন্দৰ্ভত কথা পাতিম আৰু আমাৰ সৈতে আছে জ্যেষ্ঠ প্ৰসূতি আৰু স্ত্ৰীৰোগ বিশেষজ্ঞ ডাক্তৰ দীপ্তি গোস্বামী বাইদেউ আপোনাক আমাৰ অনুষ্ঠানলৈ আদৰিছো নমস্কাৰ আলোচনাৰ মাজলৈ যোৱাৰ পূৰ্বে আমি অইলৰ এই যি কাৰ্যসূচী ইতিমধ্যে উল্লেখ কৰা হৈছে এই কাৰ্যসূচীৰ বিষয়ে আমি শ্ৰোতাসকলক কিছু অৱগত কৰিবলৈ বিচাৰিছো অইল ইণ্ডিয়া লিমিটেডৰ অন্যতম সমাজ কল্যাণমূলক কাৰ্যসূচী হৈছে এয়া অইল শক্তিৰ অংশ হিচাপে আৰু প্ৰতিষ্ঠানটোৰ সৌজন্যত আজি এই কাৰ্যসূচী আমি প্ৰচাৰ কৰিছো আৰু প্ৰতিষ্ঠানটোৱে এই যেটো বিষয় আমি ইতিমধ্যে উল্লেখ কৰিছো যে মহিলাৰ স্বাস্থ্য আৰু ঋতুকালীন স্বচ্ছতা এই সন্দৰ্ভত যথেষ্ট সজাগতামূলক কাম তেখেতসকলে কৰি আছে প্ৰতিষ্ঠানটোৱে আৰু তেওঁলোকে ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ বিভিন্ন ঠাই বিশেষকৈ চাহ বাগিচা অঞ্চলসমূহত মহিলাৰ স্বাস্থ্য আৰু ঋতুকালীন স্বচ্ছতাৰ বিষয়টো যেন গুৰুত্ব নাপায় সেই কথাটো অনুভৱ কৰিয়ে তেওঁলোকে এনে ধৰণৰ কাৰ্যসূচী আৰম্ভ কৰিছিল আৰু তাৰ অংশ হিচাপে তেওঁলোকে 2021 চনত অৰ্থাৎ যোৱা বছৰৰ ডিসেম্বৰ মাহত 23 ডিসেম্বৰত তেওঁলোকে প্ৰথমবাৰৰ বাবে স্যানিটাৰী নেপকিনৰ উৎপাদন বিতৰণ আৰু এই সম্পৰ্কত সজাগতা কাৰ্যসূচী আৰম্ভ কৰে আৰু এতিয়ালৈকে 7500ৰো অধিক পেকেট নেপকিন তেওঁলোকে মহিলাসকলৰ মাজত বিতৰণ কৰিছে আৰু যথেষ্ট সজাগতাৰ সৃষ্টি কৰিছে এই সন্দৰ্ভত তেওঁলোকে বিভিন্ন বিজ্ঞাপনো প্ৰস্তুত কৰিছে মহিলাসকলৰ মাজত বিশেষকৈ সজাগতাৰ সৃষ্টিৰ বাবে সেই বিজ্ঞাপনো আমি আপোনালোকক শুনাম এতিয়া আমি আজিৰ আলোচনাৰ মাজলৈ যাব বিচাৰিছো বাইদেউ নমস্কাৰ আমি যেহেতু ইতিমধ্যে উল্লেখ কৰিছো আটাইখিনি কথাই আমি উল্লেখ কৰিলো গতিকে মহিলাৰ স্বাস্থ্য ৰক্ষা আৰু মেনষ্ট্ৰুৱেল হাইজিন অৰ্থাৎ ঋতুকালীন স্বচ্ছতা এই দুইটা বিষয় কেনেদৰে উত্তৰপূৰ্ণভাৱে কেনেদৰে জড়িত প্ৰথমে আমি ভাবিব লাগিব যে মেনষ্ট্ৰুৱেল হাইজিনটো কনসেপ্টটো কিহৰ কাৰণে আহিলে মেনষ্ট্ৰুৱেল হাইজিনটো হ'ল যে আমি কি হাইজিন বা পাৰ্সোনাল ক্লিনিনেছটো কি কৰো মেনষ্ট্ৰুৱেশ্যন যেতিয়া ৰক্তস্ৰাৱটো হৈ থাকে সেই সময় যেটো হাইজিন পাৰ্সোনাল হাইজিনো নহয় পৰিবাৰৰ বা যি জাগাতে ছোৱালীজনী আছে বা মহিলা আছে তাইৰ প্ৰাইভেসি আছে নে নাই হি বস্তুটো প্যাড স্যানিটাৰী প্যাড বা অথবা যি আপুনি কাপোৰ বা যি ব্যৱহাৰ কৰে হেতু কাৰণে ক্লিন এনভায়ৰনমেন্ট ক্লিন টয়লেট ফেসিলিটি আছে নে নাই তাইৰ প্ৰাইভেসি আছে নে নাই হি বস্তুটো বিৰাট ইম্পৰ্টেন্ট আৰু সেই কাৰণে কনসেপ্ট অফ মেনষ্ট্ৰুৱেল হাইজিনটো উলালে আৰু হেতু যেটো আমি প্ৰত্যেক ইয়াৰত এনুৱেলি 28 মে মেনষ্ট্ৰুৱেল হাইজিন ডে বুলি এটো সেলিব্ৰেট কৰা হয় আৰু 2022ত এটো এটা থিম যে মেনষ্ট্ৰুৱেল হাইজিনটো যে কোনো মহিলা বা কোনো ছোৱালী মেনষ্ট্ৰুৱেশ্যনৰ কাৰণে যেন ঘৰত বা কোবাত হে টাইড আপ হৈ না থাকে সো দ্যাট 2030 লকে আমি যদি যিমান এডুকেশ্যন স্প্ৰেড কৰিব পাৰো যে মেনষ্ট্ৰুৱেশ্যনৰ সময়ত পাৰ্সোনাল হাইজিনটো এডুকেশ্যনটো কিমান ইম্পৰ্টেন্ট কি কৰিব লাগে তেতিয়াহে বাই 2030 একচুৱেল ফ্ৰীডমটো মহিলাৰ বা এগৰাকী ছোৱালীৰ হে একচুৱেল ফ্ৰীডমটো তেতিয়াহে আমি পাম খুব সুন্দৰ কথা আৰু হসাকৈ বিভিন্ন অঞ্চলত এতিয়া দেখা যায় যে এই ঋতুকালীন বা ঋতুস্ৰাৱৰ সময়ছোৱাৰ বাবে মহিলাসকল যেন কিছু পিছপৰি ৰবলগীয়া হয় বিভিন্ন ক্ষেত্ৰত দৈনন্দিন জীৱনৰ ক্ষেত্ৰতে হওক কৰ্মক্ষেত্ৰতে হওক বহু ক্ষেত্ৰত আনকি এনেকুৱাও দেখা যায় যে বহু অঞ্চলত ছাত্ৰীসকলে বিদ্যালয়লৈ পৰ্যন্ত যাবলৈ নাপায় বিভিন্ন নীতি নিয়মৰ দোহাই দি গতিকে এই ক্ষেত্ৰত আপুনি কি ক'ব খোজে যে এগৰাকী ছোৱালীক এগৰাকী কন্যা শিশুক সৰুৰে পৰাই এই বিষয়টো সন্দৰ্ভত কেনেদৰে আচলতে শিক্ষিত কৰিব লাগে যেতিয়া যি ঘৰতে ছোৱালী জন্ম হয় প্ৰত্যেক মাৰ যেতিয়া এজনী ছোৱালী ঋতুস্ৰাৱৰ যেটো এজটো আমি যেটো কওঁ যে পিউবাৰ্টি অটেইন কৰে সেই পিউবাৰ্টি অটেইন কৰাৰ আগে মাকে ছোৱালীক পুৰা প্ৰাইমিংটো কৰিব লাগে যে ঋতুস্ৰাৱ হ'ব আৰু হেতুটো এটা প্ৰকৃতিৰ নিয়ম এটা ফিজিওলজিক্যাল ফিনোমেনা হেতু হ'বই যেটো এজ গ্ৰুপত হয় তাৰ আগৰ পৰা মেন্টাল প্ৰিপাৰেচনটো লাগে যে এই বস্তুটো আপোনাৰ এভৰি মান্থ হয় হেতু মান্থলি আপোনাৰ ঋতুস্ৰাৱটো যাব সেই সময়ত কি ইম্পৰ্টেন্ট বস্তু কেনেকে কি পাৰ্সোনাল হাইজিন কৰিব লাগে
কি বস্তু ব্যৱহাৰ কৰিব লাগে স্যানিটাৰী প্যাড ব্যৱহাৰ কৰে বহুত ঘৰত দেখা গৈছে যে প্যাডটো নানে আপোনাক অকমান মাজতে ৰখাইছো আমি কথা পাতিম আমাৰ ফোন এটা আছে এজন শ্ৰোতা ৰৈ আছে হেল্ল' হেল্ল' हेलो হয় নমস্কাৰ কোনে কৈছে হেল্ল' 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 হয় শুনিছেনে বাৰু সংযোগ বিচ্ছিন্ন হৈছে আমি আলোচনাৰ মাজলৈ গৈছো আকৌ সো প্ৰত্যেক ঘৰত আমি দেখিছো যে বহুতৰ এৱেৰনেছ নাথাকে যে মেনষ্ট্ৰুৱেশ্যনৰ সময়ত বিশেষকৈ গাঁও অঞ্চলবিলাকত এৱেৰনেছ নাথাকে যে স্যানিটাৰী প্যাড এতিয়া অৱশ্য গভৰ্ণমেণ্ট আৰু বহুত প্ৰাইভেট অৰ্গেনাইজেশ্যনে স্যানিটাৰী প্যাড স্কুলবিলাকতো আজিকালি দিয়া হৈছে ৰেলৱে ষ্টেচন সেইবিলাকতো আমি দেখিছো স্যানিটাৰী প্যাড আছে কিন্তু বহুত ক্ষেত্ৰত আমি দেখিছো যে কাপোৰ ব্যৱহাৰ কৰা হয় বা লেতেৰা বস্তু মানে যে পিৰিয়ডছটো ষ্টাৰ্ট হৈছে মেন্সটো ষ্টাৰ্ট হৈছে এটা লেটাৰ কাপোৰ যেটো ঘৰত ডেইলি ব্যৱহাৰ কৰা কাপোৰ বিকেলে এটা মনৰ ভিতৰত ধাৰণা যে মেনষ্ট্ৰুৱেশ্যনৰ সময়ত যেটো ব্লিডিং হয় যেটো ৰক্তস্ৰাৱ হয় এটো লেটাৰা টেষ্ট যায় শৰীৰৰ পৰা হেকানে হেতু লেটাৰা বস্তু ব্যৱহাৰ কৰিলে একো নহয় সো হে বস্তুটো এৱেৰনেছটো ইমানে ইম্পৰ্টেন্ট যে মেনষ্ট্ৰুৱেশ্যনৰ সময়ত বহুত বিশেষকৈ দৰকাৰী হ'ল সফাকে থকা সফা কাপোৰ ব্যৱহাৰ কৰা বহুত জাগাত স্যানিটাৰী প্যাড যদি ইউজ নকৰে যদি সফা কাপোৰো ব্যৱহাৰ কৰে সো হে বস্তুটো কেনেকে হে কাপোৰটো ব্যৱহাৰ কৰিব লাগিব কি কেনুকাকে হে ছোৱালী গৰাকী বা মহিলা গৰাকী মেনষ্ট্ৰুৱেশ্যনৰ সময়ত হে নিজৰ প্ৰাইভেট পাৰ্টছটো কেনেকে ধুব লাগিব কি টয়লেট টু ইম্পৰ্টেন্ট যে প্ৰাইভেচি এটা থাকিব লাগিব আৰু বহুত ইম্পৰ্টেন্ট যে যদি কাপোৰ ব্যৱহাৰ হয় বা যদি স্যানিটাৰী প্যাডটো ব্যৱহাৰ হয় তেতিয়াহলে হে ডিসপোজালটো কেনেকে কি কৰিব লাগিব হেতু বিৰাট ইম্পৰ্টেন্ট হয় অত্যন্ত গুৰুত্বপূৰ্ণ কথা আৰু ইয়াৰ পৰা আসলে ভৱিষ্যত মাতৃগৰাকীৰ স্বাস্থ্যৰ কথাটো আহিছে আমাৰ এটা ফোন আহিছে হেল্ল' হেল্ল' কোনে কৈছে বাইদেউ নমস্কাৰ মই খনিতপুৰ জিলাৰ ঢেকিয়াজুলি মনজুলি গাঁৱৰ পৰা ফোন কৰিছো মোৰ নাম বিজয় ভাট হেল্ল' হয় কওকচোন মোৰ মানে ঘৰত এটা বেমাৰী এটা আছে তাৰ মানে সম্পৰ্কে মানে কথা পাতি আছে তেখেতৰ মানে বগা চাপৰ প্ৰব্লেম তো গতিকে মই বহুত ডক্টৰ দেখাই আছো তেজপুৰ মেডিকেল কলেজত নিলো আৰু চৰকাৰী কনকলতা চিভিলত গলো ডক্টৰে পৰীক্ষা নিৰীক্ষা কৰিছে মেডিচিনো দিছে খাই আছে কিন্তু ইমান এটা প্ৰতিকাৰ হোৱা নাই এতিয়া আৰু বেমাৰটো ধৰা পৰা নাই যে ৰেজাল্ট আহিছে নকোৱা যে নিগেটিভ কিন্তু প্ৰব্লেমটো তো গৈ আছে এতিয়া আমি মানে কোনটো স্বাস্থ্য কেন্দ্ৰত লৈ গলে এই বেমাৰটো আমি সম্পূৰ্ণভাৱে নিৰ্মূল কৰিব পাৰিম আজি 7 বছৰ ধৰি পেলাই ভুগি আছে এই বেমাৰত ধন্যবাদ তেখেতৰ বয়সটো কিমান বয়সটো তেখেতৰ মানে যে নহয় বগাশ্ৰাপৰ যেটো প্ৰবলেমটো হৈ আছে প্ৰথম কথা এটো চাব লাগিব যে ছোৱালীজনী বিয়া হৈছে নে বিয়া হোৱা নাই যদি অবিবাহিত হয় ছোৱালী আৰু তাৰ যদি বগাশ্ৰাপৰ প্ৰবলেমটো বহুত বেছি মই যেটো কৈছো পাৰ্সোনাল হাইজিনটো যদি মেনষ্ট্ৰুৱেশ্যনৰ সময়ত হাইজিনটো মেইনটেইন কৰা নহয় তেতিয়া হলে সেই সময়ত ইনফেকশন যেটো থাকে আমাৰ ৰিপ্ৰডাক্টিভ অৰ্গানছ বিলাকৰ হেতু কাৰণে বগাশ্ৰাপৰ বেমাৰ যে ইনফেকশন এটা হৈ থাকে সেকেন্ড কথা যদি তাইৰ বিয়া হৈছে তেতিয়া হলে সেক্সুৱেলি ট্ৰান্সমিটেড ডিজিজ আৰু বহুত ক্ষেত্ৰত বহুত নানা ধৰণৰ বেমাৰো থাকে জৰায়ু মুখটো চাব লাগিব যদি বিয়া হৈছে তেতিয়া হলে আমি পেপস্মিয়াৰ যেটো সাৰ্ভিক্সৰ মুখখন যাও তো এক্সামিনেশন কৰিব লাগিব নানা ধৰণৰ ইনভেষ্টিগেশনছ বিলাক কৰিব লাগিব তেতিয়াহে আমি এটো বস্তুটো চিকিৎসা কৰিব পাৰো যিহেতু তেখেতে কৈছে যে 7 বছৰ হৈ গৈছে তো এটো কাৰণে ভালকে চাব লাগিব সব ৰিপৰ্টছ বিলাক লৈ আহিব পাৰে তেখেতে যদি মুখ দেখাব খোজে তেতিয়া হলে দিছপুৰ পলিক্লিনিকৰ মই কনসালটেন্ট হয় তাতে আহিলে আমাৰ লগত কনসাল্ট কৰিব পাৰে আৰু যিকোনো চিকিৎসকৰ সহায় লব পাৰে আপোনাৰ ওচৰলৈ আহিব পাৰে তেখেতে যদি তাতে থাকে তো তেতিয়া হলে ভালকে আৰু এজন সেকেন্ড বা থাৰ্ড অপিনিয়ন লব পাৰে সো এটো বগাশ্ৰাপ যেহেতু 7 বছৰ হৈ গৈছে এটো চিকিৎসাটো খুবই দৰকাৰী আৰু আপুনি যিখিনি কথা কলে যে ঋতুস্ৰাৱৰ সময়ত সেইখিনি সময়ত বিশেষকৈ পৰিষ্কাৰ পৰিচ্ছন্নতা মানি চলাটো আটাইতকৈ প্ৰয়োজনীয় কথা আৰু আমি উল্লেখ কৰিছিলো যে এগৰাকী কিশোৰীৰ পৰা যেহেতু এগৰাকী ভৱিষ্যতৰ মাতৃ হ'ব আৰু তাৰ লগতে সন্তানটোৰ কথাও জড়িত হৈ থাকে গতিকে এগৰাকী সুস্থ মাতৃ আৰু সুস্থ সন্তান হোৱাৰ ক্ষেত্ৰত এই ঋতুকালীন যেটো স্বচ্ছতা বা পৰিচ্ছন্নতা এই কথাটো কেনেদৰে গুৰুত্ব বহন কৰে
মেনষ্ট্ৰুৱেল হাইজিনটো বহুত ইম্পৰ্টেণ্ট মই যিটো ক'লো যে আপুনি যদি চফাকে নাথাকে বা আনহাইজিনিক কাপোৰ ব্যৱহাৰ কৰে যে পেড ব্যৱহাৰ কৰে তো আপোনাৰ তলত জৰায়ু আৰু জৰায়ু ৰিলেটেড যিবিলাক অৰ্গেন্সবিলাক আছে অৰ্গেন্স সেইবিলাকৰ ইনফেকশ্যনছ হয় ইনফেকশ্যন এবাৰ ষ্টাৰ্ট হ'লে তেতিয়াহ'লে আপোনাৰ ওপৰলৈকে জৰায়ুৰ ভিতৰত সোমাব পাৰে আৰু তাৰপিছত টিউবছবিলাকৰ প্ৰব্লেম হ'ব পাৰে টিউবেল ইনফেকশ্যন হ'ব পাৰে টিউবছবিলাক ব্লক হৈ যাব পাৰে যিটো কাৰণে পিছলৈ ল'ৰা ছোৱালী হ'ব কাৰণে দিগদাৰী হ'ব পাৰে ছেকেণ্ড কথা পেচেণ্টৰ কনষ্টেণ্ট যিটো কৈছোঁ বগা স্ৰাৱৰ বেমাৰ থাকিব পাৰে যে এটা পেইন থাকিব আৰু লগতে মেনষ্ট্ৰুৱেশ্যন যিহেতু মহিলাৰ যিটো জৰায়ু ৰাস্তা আৰু পেচাব কৰা ৰাস্তাটো একদম ওচৰতে থাকে যদি প্ৰপাৰ ৱাশ্ব নকৰে যেনেকৈ আমি কওঁ যে ফ্ৰণ্ট টু বেক বহুত জেগাত ৱাশ্ব কৰে যে ফ্ৰণ্টৰ পৰা বেকলৈ যায় সেইটো কমপ্লিটলি ৰং হয় বেকৰ পৰা ফ্ৰণ্টলৈ জেগাটো প্ৰাইভেট পাৰ্টছটো ধুব লাগে যদি ভালকৈ চেনিটেৰী পেডছটো টাইমলি যদি চেঞ্জ নকৰে বা কাপোৰ চেঞ্জ নকৰে বহুত দেৰি যদি সেইটোৱে এটা পেড লৈ থাকে বিকজ বহুতৰ ক্ষেত্ৰত দেখা গৈছে ব্লিডিংটো হোৱা নাই চ' এনেকুৱাও আমি পাইছোঁ যে ছোৱালীগৰাকী বা মহিলাগৰাকী একেটা পেডটো গোটেই দিন 24 আৱাৰ্ছ ইউজ কৰি আছে যেতিয়া সেইটো পেডটো মইষ্ট থাকে তো মইশ্চাৰৰ কাৰণে বেক্টেৰিয়েল আৰু ফাংগল গ্ৰোথ হয় ইচিং ষ্টাৰ্ট হ'ব স্মেল আহিব ফাউল স্মেলিং ডিscharge হয় চ' এইবিলাক নানা ধৰণৰ প্ৰব্লেমৰ কাৰণে পিছলৈ মহিলা বা ছোৱালীগৰাকী ভুগিব পাৰে আৰু ছেকেণ্ড কথা মেনষ্ট্ৰুৱেশ্যনৰ সময়ত আমি জানো যে ৰক্তস্ৰাৱ হয় চ' এটা মহিলাগৰাকী তাইৰ এনিমিয়াটো আমি সেইটো চাব লাগিব যে ব্লাড লেভেল হিমোগ্ল'বিনটো খুবেই দৰকাৰী আজিকালি গভৰ্ণমেণ্টৰ ইমান ভাল স্কিম আছে যে এভৰি মেনষ্ট্ৰুৱেটিং উমেন নট অনলি মেনষ্ট্ৰুৱেটিং চিলড্ৰেনবিলাকৰ পৰা আমি হিমোগ্ল'বিন ছাপ্লিমেণ্টটো কৰিব লাগে যে হিমোগ্ল'বিনটো যদি কম থাকে তো আইৰণ ছাপ্লিমেণ্টটো বিৰাট ইম্পৰ্টেণ্ট চ' মেনষ্ট্ৰুৱেশ্যনৰ সময়ত যিহেতু মেনষ্ট্ৰুৱেটিং উমেন তাৰমানে এজনী মহিলা বা এজনী ছোৱালী ৰিপ্ৰডাক্টিভ এজ গ্ৰুপত আইৰণ আৰু কেলছিয়ামৰ ছাপ্লিমেণ্টটো খুবেই দৰকাৰী বিকজ আমি যদি আইৰণ ফলিক এচিড আৰু কেলছিয়াম ছাপ্লিমেণ্ট দিওঁ তেতিয়া ছোৱালীৰ অভাৰঅল হেল্থটো ইম্প্ৰুভ হ'ব মেমৰি ইম্প্ৰুভ হয় বিকজ আইৰণটো যদি কম থাকে তেতিয়া মেমৰি পাৱাৰটো কমে ফৰগেটফুলনেছটো বাঢ়ে আপোনাৰ হেয়াৰ ফল হয় আৰু ইল হেল্থ থাকে চ' সেই বস্তুটো বিৰাট ইম্পৰ্টেণ্ট বিকজ এটা মহিলা আমি যদি প্ৰেগনেঞ্চিৰ কাৰণে ৰেডি কৰিব লাগে সেই ৰেডিনেছটো আমাৰ ছোৱালী অৱস্থাৰ পৰাই ষ্টাৰ্ট হ'ব লাগিব তাইৰ এনিমিয়া কাৰেকশ্যনটো হ'ব লাগিব ডিৱাৰ্মিং পেলু ঔষধ কৃমি ঔষধটো আমি ষ্টাৰ্ট কৰিব লাগিব চ' সেইবিলাক ক্ষেত্ৰত খুব দৰকাৰ আৰু যিহেতু সেইটো এটা ৰিপ্ৰডাক্টিভ এজ গ্ৰুপ এটা গ্ৰয়িং ষ্টেজ সেইটো কাৰণে কেলছিয়ামটো খুবেই দৰকাৰী বনছৰ গ্ৰথৰ কাৰণে অভাৰঅল হেল্থৰ কাৰণে মাল্টিভিটামিনছ আইৰণ কেলছিয়াম এইবিলাক বহুত দৰকাৰী গোটেইখিনি কথা আচলতে জড়িত হৈ থাকে মহিলাৰ স্বাস্থ্যৰ সৈতে আৰু যদিহে স্বাস্থ্যৱান নহয় মহিলাগৰাকী সুস্বাস্থ্যৰ অধিকাৰী নহয় তেতিয়াহ'লে শিশু এতিয়াও কেতিয়াও সুস্বাস্থ্যৰ অধিকাৰী হৈ জন্ম ল'ব নোৱাৰে গতিকে এই কথাখিনিৰ ওপৰত অত্যন্ত গুৰুত্ব দিয়াটো বিশেষ প্ৰয়োজন আৰু আপুনি যিটো কথা উল্লেখ কৰিলে যে চেনিটেৰী নেপকিন ব্যৱহাৰ কেৱল বিতৰণ কৰিলে নহ'ব তাৰ ব্যৱহাৰটো কেনেদৰে কৰিব লাগে আচলতে কিমান সময় ৰাখিব লাগে কিমান সময়লৈকে ৰখাটো বিপদজনক নহয় একচুৱেলি ডিপেণ্ড কৰে যে আপুনি কি টাইপৰ চকেজ মেটেৰিয়েল ইউজ কৰিছে যদি চেনিটেৰী পেড ব্যৱহাৰ কৰে ব্লিডিং আপোনাৰ কম থাকক বেছি থাকক ফিউ আৱাৰ্ছ মানে 2 to 3 আৱাৰ্ছ আপুনি ৰাখিব পাৰে দেন আপুনি এইটো চেঞ্জ কৰিব পাৰে বহুতে আজিকালি টেম্পনছ ব্যৱহাৰ কৰে আমি ৰেকমেণ্ড কৰোঁ যে টেম্পনছটো হাই এবজৰ্বিং টেম্পন হ'ব নালাগে হাই এবজৰ্বিং মিনছ যাৰ কেপাচিটি ব্লাড চকেজটো বহুত বেছি থাকে সেইটো বেছি থকাৰ কাৰণে ছোৱালীগৰাকীয়ে যদি টেম্পনটো ভিতৰত ভৰায় বা মহিলাই ভিতৰত ভৰায় তেতিয়াহ'লে ব্লাড কেপাচিটিটো এবজৰ্ব বহুত বেছি কৰে চ' দে ফৰগেট তাহাঁতি সেইটো ৰিমুভ নকৰে সেই ৰিমুভ নকৰিলে টেম্পনটো বিকজ টেম্পনৰ আমি ৰখা টাইমটো দিছোঁ খুব বেছি মেক্সিমাম আপ টু 8 আৱাৰ্ছ 8 আৱাৰ্ছৰ পিছত যদি আপুনি এইটো পাহৰি যায় তেতিয়াহ'লে বিৰাট এটা ছিৰিয়াছ হেল্থ ইছ্যু হয় ডেট ইজ টক্সিক শ্বক চিণ্ড্ৰম চ' সেইটো কাৰণে টেম্পনটো ৰিমুভ কৰাটো বহুত ইম্পৰ্টেণ্ট টাইমলি ৰিমুভ কৰিব লাগিব আৰু ল' এবজৰ্বিং কোৱালিটিটো ইউজ কৰিব লাগিব আজিকালি আমি ৰেকমেণ্ড কৰিছোঁ মেনষ্ট্ৰুৱেল কাপটো খুবেই ইম্পৰ্টেণ্ট বিকজ চেনিটেৰী পেড হওক বা ক্লথ হওক সেই ডিছপ'জেলটো এটা বিৰাট ইম্পৰ্টেণ্ট বিকজ আপোনাৰ এইটো সমস্যা হৈছে বিকজ চেনিটেৰী পেড আজিকালি মানুহবিলাকে টয়লেটত ফ্লাছ কৰি দিয়ে যিটো কাৰণে টয়লেট ব্লক হৈ যায় ভালকৈ পেকিং নকৰি পেলাই ডাষ্টবিনত ৰাস্তা ঘাটত আমি বহুত জেগাত দেখিছোঁ যে চেনিটেৰী পেডছটো এনেকুৱাকৈ থ্ৰ' কৰি দিয়ে যিটো কাৰণে ৰিস্কটো আপোনাৰো নহয় ওচৰে পাছৰে বহুত মানুহবিলাকৰো সেইটো কাৰণে ডিজিজ স্প্ৰেড হ'ব পাৰে চ' সেইকাৰণে মেনষ্ট্ৰুৱেল কাপটো বিৰাট ইম্পৰ্টেণ্ট মেনষ্ট্ৰুৱেল কাপটো বহুত ইজি হয় বহুতে ভয় খায় যে ইনচাৰ্চন টেকনিকটো লৈ পেলাই যে এইটো কি বস্তু হয় বাট যদি আপুনি প্ৰপাৰ টেকনিকটো শিকি লয় বিকজ আপুনি যেতিয়াই যাব আপুনি এজন
গাইনেকোলজিষ্ট ইনফেক্ট তাৰ ইনষ্ট্ৰাকশ্যনছ বিলাকো বহুত দিয়ে একৰ্ডিং টু দ্য চাইজ আপোনাৰ চাইজ ডিফাৰেণ্ট চাইজ বিলাক আছে স্মল চাইজ মিডিয়াম এণ্ড লাৰ্জ চাইজ ডিপেণ্ডিং আপন আপোনাৰ কেপাচিটি চ' সেইটো ইউজ কৰিব পাৰে আৰু টেম্পনছ বিলাক আপুনি আপ টু 12 আৱাৰ্ছ আপুনি ৰাখিব পাৰে আৰু টেম্পনছটো তাৰপিছত ওলাই মেনষ্ট্ৰুৱেল কাপটো ওলাই পেলাই আপুনি এইটো ৱাশ্ব কৰি পেলাই আপুনি ভালকে ষ্টেৰিলাইজেশ্যন যেতিয়া আপুনি ভালকে এইটো ষ্টেৰিলাইজ কৰিব লাগিব যেতিয়া প্ৰথম ইউজ কৰিব উতলা গৰম পানী 1-2 মিনিট ৰাখি পেলাই আপুনি তাৰপিছত এইটো ব্যৱহাৰ কৰিব লাগিব মেনষ্ট্ৰুৱেল কাপটো যেতিয়া ফুল হৈ যায় আপুনি এটা ফিলিং এটা পাব যে আপোনাৰ হেভিনেছ লাগিছে বাবলছ বিলাক ওলাই যায় বা স্লাইট লিকেজ হয় তেতিয়া আপুনি গম পাব যে এইটো টাইম হৈ গৈছে আমি মেনষ্ট্ৰুৱেল কাপটো চেঞ্জ কৰিম সেইটো আপুনি ওলাই পেলাই আপুনি পানী দি ধুনীয়াকৈ ধুই ল'লে এণ্ড দেন ৰিইনচাৰ্ট কৰিব পাৰে চ' এনেকুৱা দেখা গৈছে যে কিছুমান মেনষ্ট্ৰুৱেল কাপছ বিলাক আপ টু 10 ইয়াৰ্ছ লৈকে আপুনি সেইটো ৰিইউজ কৰিব পাৰে which is entirely safe কিন্তু ফোন এটা আহিছে হেল্ল' হেল্ল' নমস্কাৰ কোনে কৈছে বাৰু বাইদেউ মই নমস্কাৰ মই দিলীপ ডেকাই ক'লো হয় কওক দৰং জিলা গভৰা দলংঘাট গাঁৱৰ পৰা হয় কওকচোন মানে আমাৰ ভাগিনী এজনী আছে এজনী মানে দুজনী তেওঁলোকৰ হেৰি হলে মানে মেন্সটো হলে মানে মাহেকীয়া হলে এটা পেট কামোৰে পেট বিষায় হয় এতিয়া ছাৰ ইয়াৰ পৰা মানে পৰিত্ৰাণ পাবলৈ হলে কেনেকৈ কিমান বয়স তেওঁলোকৰ এজনীৰ বয়স 16 এজনীৰ বয়স 19 হয় বাইদেৱে নিশ্চয় উত্তৰ দিব ধন্যবাদ মেনষ্ট্ৰুৱেশ্যন বা মাহেকীয়া সময়ত পেট বিষটো খুবেই কমন বহুত কমন হয় চ' আমি প্ৰথমে মই যিটো ক'লো যে এটা যদি তেখেতৰ তাৰমানে মেনষ্ট্ৰুৱেশ্যন সময়ত যিটো পেইনটো কয় আমি দুটা কাৰণত কৰিব পাৰোঁ যে আৰম্ভণি পেইন হৈছে তাৰ কোনো কাৰণ নাই মেনষ্ট্ৰুৱেশ্যনৰ সময়ত স্লাইট পেইন বা ডিছকমফৰ্ট থাকে যিটো আমি স্পাজমটিক ডিছমেনৰিয়া বুলি আমাৰ মেডিকেল টাৰ্মছত কৰোঁ আৰু কনজেষ্টিভ যেতিয়া কিবা কাৰণ থাকে জৰায়ুত কিবা প্ৰব্লেম থাকিলে তেতিয়া আমি সেইটো কাৰণটো কওঁ চ' আমি এইটো ফাইণ্ড আউট কৰিব লাগিব কি কাৰণত তেখেতৰ পেটৰ বিষ হৈ আছে অৱশ্যে 16 আৰু 19 বছৰ হৈছে দুগৰাকী ছোৱালী তো প্ৰথমে তেখেতৰ কৃমি ঔষধ ডিৱাৰ্মিংটো কৰি ল'ব লাগিব আৰু ফিজিকেল এক্টিভিটিজ বহুত ক্ষেত্ৰত দেখা গৈছে যে পেটৰ বিষ হৈছে তো ফিজিকেল এক্টিভিটিজ বন্ধ কৰি দিয়ে সেইটো কাৰণে পেইনটো বেছি বাঢ়ে চ' ফিজিকেল এক্টিভিটিজটো কণ্টিনিউ কৰি থাকিব লাগে আজিকালি বহুত ভাল সেলফ হিটেড পেডছ বিলাক পায় যে এটা ষ্ট্ৰেপৰ নিচিনা আপুনি পেণ্টি ওপৰত লগাই দিব পাৰে তো এটা কণ্টিনিউছ এটা হিট দিয়ে এণ্টায়াৰলি ছেফ তো এটা গৰম ভাৱ এটা পেশেন্টে ছোৱালী বা মহিলা এইটো ফিল কৰিব পাৰে চ' আমি দেখিছো যে মেনষ্ট্ৰুৱেশ্যনৰ সময়ত যেতিয়া আমাৰ পেটৰ বিষ বা ডিছকমফৰ্ট হয় কিবা এটা হট মিল্ক বা আপুনি গৰম কিবা বস্তু খায় গৰম পানী খায় বা হট যদি প্যাড লগায় বা হট ওয়াটার ব্যাগও লগায় যে বহুতে আরাম পায় কিন্তু যদি খুব বেশি সিভিয়ার হয় যে মাহিকিয়া প্রথম দিনৰ পৰা লাস্ট দিনলৈকে ব্লিডিংটো বহুত বেছি হৈছে পেটৰ বিষও বহুত বেছি হৈছে তেতিয়ালে আপোনালোকে ডক্টৰৰ ওচৰত চাপি আহিব বিকজ আমি জানিব লাগিব যে এইটো কাৰণটো কি কাৰণত হয় আৰু এটা ক্ষেত্ৰত দেখা গৈছে যে প্ৰি মেনষ্ট্ৰুৱেল সিনড্ৰোম বুলি এটা টাৰ্ম থাকে যে মাহিকিয়া স্টাৰ্ট হোৱা এক সপ্তাহ আগৰ পৰা আৰু মাহিকিয়া স্টাৰ্ট হোৱাৰ লগে লগে পেশেন্ট বিলাকৰ বা ছোৱালী বা মহিলা বিলাকে ব্ৰেষ্ট পেইনটো কমপ্লেইন কৰে স্তনত বিষ হৈছে নিপলটো এটা কিটকিটকে কামুৰা নিচিনা অনুভৱ কৰে কিছুমানৰ খুব খেংখেঙিয়া হৈ যায় মুড ফ্লাকচুৱেট হয় আৰু কিছুমানৰ খং উঠে তো সেই বস্তুটো আমি বহুত দেখিছো প্ৰি মেনষ্ট্ৰুৱেল সিনড্ৰোম তো প্ৰি মেনষ্ট্ৰুৱেল সিনড্ৰোম যি গৰাকী মহিলা বা ছোৱালী বিলাকৰ হয় আমি এডভাইস কৰো যে আপোনালোকে খুব বেছি চাহ বা কফি নখাব বিকজ হেতু দি আপোনাৰ প্ৰি মেনষ্ট্ৰুৱেল যেটো সিম্পটমছ বিলাক হয় হেতু খুব বেছি বাঢ়ি যায় সেকেন্ড কথাটো হয় ফ্ৰেশ ভেজিটেবলছ ফ্ৰুটছ বেছি খাব লাগিব পানী খোৱা মাত্ৰাটো খুব বঢ়াই দিব লাগিব ক্যালসিয়াম মই যেটো কলো ক্যালসিয়ামটো খুব ভাল হেতু ক্যালসিয়ামটো খাব লাগিব আৰু এটা কথা দেখিছো যে নিমখৰ মাত্ৰাটো কমাই দিব লাগিব এটো দেখা গৈছে যে এক সপ্তাহ আগৰ পৰা সাপোজ আপোনাৰ অহা সপ্তাহত আপোনাৰ মাহিকিয়াটো আৰম্ভ হ'ব তাৰ এক সপ্তাহ আগৰটাত যেটো আমি আমাৰ মেডিকেল টাৰ্মত প্ৰি মেনষ্ট্ৰুৱেল উইক কয় হেতু যদি নিমখ খোৱা মাত্ৰাটো আপুনি নিমখটো সল্ট ইনটেকটো যদি কমাই দিয়ে প্ৰি মেনষ্ট্ৰুৱেল যেটো আপোনাৰ ওয়াটাৰ ৰিটেনশন হয় যেটো পানী জমা হয় যেনেকে আপোনাৰ মুখ সুখ ফুলা লাগে বা ভৰিটো লাগে বা ব্ৰেষ্টৰ টু ওয়াটাৰ ৰিটেনশন যেটো হয় সেই বস্তুটো কমি যায় সো এইবিলাক কিছুমান আমি লোকালি আমি কৰিব পাৰো ফ্ৰেশ ভেজিটেবলছ ফ্ৰেশ এটো ফিজিক্যাল এক্টিভিটিটো যদি কন্টিনিউ ৰাখো তো এটো ক্ষেত্ৰত দেখা গৈছে যে বহুত আৰাম পায় এইখিনতে আৰু এটা কথা আছে নেকি বাৰু কিবা দুগ্ধজাত সামগ্ৰী গাখীৰৰ মিল্ক প্ৰডাক্টছ খালে কিবা তেনেকুৱা হ'ব পাৰে নেকি প্ৰি মেনষ্ট্ৰুৱেল সিনড্ৰোম বেছি হ'ব পাৰে নেকি হেনুকা কোনা ফুডটো আমি এডভাইসে কৰো যে আপুনি ফুডটো বেছিকে বহুত আমি দেখিছো মেনষ্ট্ৰুৱেশ্যনৰ লগত মিথছ বহুত আছে
আছে বহুত মিথস আছে মানুহবিলাকে বহুত যে মেনস্ট্ৰুয়েশন স্টার্ট হৈছে আপনি আচাৰ চুব নালাগে মেনস্ট্ৰুয়েশন স্টার্ট হৈছে প্ৰথম যেতিয়া মাহিকিয়া আৰম্ভ হয় প্ৰথম যেটো মেনাৰ্কি যেটো কো বহুত ক্ষেত্ৰত দেখা গৈছে যে বহুত নিয়ম মানে কালচারাল নিয়মটো আমি হেয়া কৰো রেসপেক্ট কৰো বাট কালচারাল নিয়মটো এটো হ'ব নালাগে যে হেতু এটা টেবু হৈ যাব নালাগে এটা মহিলা বা এটা ছোৱালী মনৰ ভিতৰত এটো ভয় সোমাই যাব নালাগে বিকজ বহুত ক্ষেত্ৰত দেখা গৈছে যে মেনস্ট্ৰুয়েশন হোৱাৰ লগে লগে মাক আৰু জীয়েকৰ মাজত থাকে এটো বস্তুটো লুকাই থয় ইনফ্যাক্ট আপুনি যদি মেনস্ট্ৰুৱেল হাইজিন আৰু মেনস্ট্ৰুৱেল অ্যাৱাৰনেছটো বঢ়াব খোজে দেউতাকে ভাইকে সবে জানিব লাগিব যে এটো বস্তুটো কি হয় আৰু সেই অ্যাৱাৰনেছটো কাৰণে আমি আজি ডক্টৰ বা যিমান গভৰ্নমেন্ট বা নন গভৰ্নমেন্ট অৰ্গানাইজেশন যিমান জড়িত হৈ আছে সেই অ্যাৱাৰনেছটো বঢ়াব কাৰণে মিথস যিবিলাক আছে যেনেকে আচাৰ নুচুব আইনা নুচুব বহুতে গা ধুবও নিদিয়ে প্ৰথম মাইকিয়া হৈছে গাও ধুব নিদিয়ে মই বহুত ক্ষেত্ৰত দেখিছো যে আমাৰ ওচৰত পেশেন্ট চাপি আহিছে প্ৰথম এনাৰ্কি হৈছে ছোৱালীজনীক পকাত শুব দিয়ে বা সেইবিলাকো আমি বহুত দেখিছো আৰু এই ক্ষেত্ৰত আৰু কিছু কথা আছে আৰু সেইখিনিও আমি পাতিব লাগিব তাৰ আগতে এই একে ধৰণৰ কথাবিলাকৰ কাৰণে এইবোৰ যিবিলাক আপুনি টেবুৰ কথা কৈছে বা অন্ধবিশ্বাস কিছুমান জড়িত হৈ আছে এনে ধৰণৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ বাবে অল ইণ্ডিয়া লিমিটেড আমি ইতিমধ্যে আৰম্ভণিতে কৈছো যে অল ইণ্ডিয়া লিমিটেডে এনে ধৰণৰ মহিলাৰ স্বাস্থ্য ৰক্ষা আৰু ঋতুকালীন স্বচ্ছতাৰ বাবে তেওঁলোকে সজাগতা সৃষ্টি কৰি আহিছে আৰু তাৰ বাবে তেওঁলোকে বিভিন্ন ধৰণৰ বিজ্ঞাপন প্ৰস্তুত কৰি বিভিন্ন মাধ্যমত প্ৰচাৰ কৰিছে গতিকে ঠিক তেনেকুৱা ধৰণৰ এটা বিজ্ঞাপন আমি শুনাবলৈ বিচাৰিছো শ্ৰোতাসকলক এসময়ত আমাৰ ইয়াত কেঁচুৱা আৰু মাকে পুষ্টিহীনতাত ভোগাটো সাধাৰণ কথা আছিল আইৰণ ফলিক এচিডৰ টেবলেট কি গৰ্ভৱতী মহিলাই নাজানিছিলে কিন্তু অইলৰ আৰোগ্য আঁচনিয়ে চিন্তাধাৰা সলনি কৰিলে ঘৰে ঘৰে কেঁচুৱা আৰু মাকৰ স্বাস্থ্যৰ যতন লোৱাৰ ব্যৱস্থা ল'লে আমাৰ দৰে ফিল্ড ৱৰ্কাৰৰ জৰিয়তে কিশোৰী আৰু মহিলাৰ সুস্বাস্থ্যৰ বাবে সজাগতা সভাৰ আয়োজন কৰি চেনিটাৰী পেড নিৰ্মাণৰ লগতে বিতৰণৰ ব্যৱস্থা কৰিছে আৰোগ্য আঁচনি এতিয়া মাহেকীয়াৰ সময়ত অস্বাস্থ্যকৰ কাপোৰ ব্যৱহাৰ কৰিব নালাগে পচনশীল চেনিটাৰী নেপকিনৰ উৎপাদন আৰু বিতৰণেৰে অইল ইণ্ডিয়াই মহিলাসকলৰ সুস্বাস্থ্যৰ দায়িত্ব লৈছে গতিকে হেয়া আমি শুনিলো অইল ইণ্ডিয়া লিমিটেডৰ এই কাৰ্যসূচীয়ে সজাগতা সৃষ্টি কৰিছে উজনি অসমৰ কেইবাখনো জিলাত ইতিমধ্যে আৰু নিশ্চয় তাৰ ফলত উপকৃত হ'ব মহিলাসকল বিশেষকৈ গতিকে আপুনি উল্লেখ কৰি আছিলে যে যি ধৰণৰ আচলতে কিছুমান আচৰণ কৰা হয় আৰু এতিয়াও প্ৰচলিত হৈ আছে আৰু অতি সোনকালে সেইবোৰ দূৰ হ'ব বুলিও আমি আশা কৰিব নোৱাৰো যে নিয়ম নীতি আচলতে ধৰ্ম বা সংস্কাৰৰ লগত কিছুমান কথা জড়িত হৈ আছে সেয়া আমি হয়তো একেবাৰে দস্তাটো কৰিব নোৱাৰো কিন্তু সেই যে পৰিষ্কাৰ পৰিচ্ছন্নতাৰ নামত ছোৱালী এজনীক আপুনি যেটো কৈছে যে মাক আৰু ছোৱালীৰ মাজত ৰখা হয় কেতিয়াবা কিন্তু এনেকুৱাও হয় যে একেবাৰে আসুতীয়াকৈ যেন অস্পৃশ্যতা খুব লেতেৰা কিবা এটা হৈছে তেনেকুৱা ধৰণে কৰি দিয়া হয় তাৰ ফলত মানসিকভাৱে প্ৰভাৱ পৰে এটা হীনমন্যতা যে মোৰ কিবা ভুল কৰিলো নেকি তেনেকুৱা ধৰণৰ কাৰণ আজিকালি অতি সোনকালে খুব কম বয়সতে দেখা যায় যে তেওঁলোকৰ ঋতুস্ৰাৱ আৰম্ভ হয় ছোৱালীসকলৰ যে তেওঁলোকে বুজিয়ে নাপায় কথাটো এই ক্ষেত্ৰত ঘৰখনে কেনে ধৰণৰ ভূমিকা ল'ব লাগে আপুনি আৰু যদি অকমান কয় আজিকালি আমি দেখিছো যে বিকজ খাদ্যৰ হিটু ৰিলেটেড আৰু বহুত খাদ্যবিলাক আজিকালি এডাল্টাৰেটেড ফুডৰ কাৰণে আজিকালি মেনস্ট্ৰুৱেল এজটো বহুত কমি গৈছে এতিয়া 9 বছৰ 10 বছৰ ছোৱালীবিলাক মেনস্ট্ৰুৱেশ্যনটো প্ৰথম মেনাৰ্কিটো অটেইন কৰে তো হিটু অৱস্থাত মোৰ মনত আছে এটা চেম্বাৰত আমাৰ এগৰাকী ছোৱালী আহিছিলে তাই 9 ইয়াৰ্স হৈছিলে মাকে কুচত লৈ আহিছিলে এণ্ড হেতু প্ৰথম মেনাৰ্কি তাইৰ হৈছিলে এণ্ড তাই মেখলা চাদৰ পিন্ধাই লৈ আনিছিলে এণ্ড অলপ মেকআপ চেকআপ কিবা মানে গহনা জনা পিন্ধাই লৈ আহিছে probably হেতু তেখেতৰ নিয়ম আছিলে তো ছোৱালীজন ইমান ভয় খাই আছিলে মই তাইৰ মুখখন চাই মোৰ ইমান বেয়া লাগিলে কেলে তাই একো বুজিয়ে পোৱা নাই তাই এটা পেকেজৰ নিচিনা ক'বাত বহাই দিছে পেকেজৰ নিচিনা মাকে লৈ আনিছে আৰু মাকৰ এটা আছিলে যে খুব পেট বিষাই আছে তাৰপিছত মই পেটৰ বিষৰ বাৰু দৰব দিলো আৰু মই যেতিয়া ছোৱালীজনীৰ লগত কথা সুধিছো যে তোমাৰ কি হৈ আছে বা কি তো সেই অৱেৰনেছটো একেবাৰে নাই
সেই এৱেৰনেছটো নাই মাকহঁতেও মানে সোসাইটিক চাই সোসাইটিৰ এটা পৰিবাৰত যিহেতু আমাৰ পেট্ৰিকেল সোসাইটি এটা যিটো নিয়ম চলি আছে হাহুৰ পৰা এটা হেতুৰ পৰা যিটো জেনেৰেশ্যন আউটাৰ জেনেৰেশ্যন যিটো নিয়ম চলি আছে সেই নিয়মটোকে ফলো কৰি থাকে যে আজি এইটো সোৱাই আমাৰ হিন্দু কালচাৰৰ মতে যিটো আপোনাৰ দেখায় যে কি পৰিছে আৰু যদি তাতে কিবা এটা খণ্ডন কৰিব লাগে সাপোজ তো তেতিয়া হলে ছোৱালীজনী বলে তলতে থাকিব লাগিব নিৰামিষ খাব লাগিব আৰু সব বস্তু সেই ছোৱালীজনী আপুনি কেতিয়াবা কিছুমানৰ মই দেখিছো সেই ছোৱালীজনীৰ নিয়মটো আছিলে 7 দিনৰ কাৰণে তো তাই মই সুধিলো আপোনালোকে 7 দিন কি মানিব সো 7 দিন তাই গাখীৰ খাই থাকিব লাগিব আৰু নিৰামিষ খাব লাগিব হেতু মানে দেৱে চাই কৈছে সো মই মানে ভাবি আছিলো যে এই নিয়মটো আমি কেনেকে এটো ব্ৰেক কৰিব পাৰো এই নিয়মটো ব্ৰেক কৰিব কাৰণে জিটু ফ্যামিলি জিটু মা দেউতাৰ জি গৰাকী হে ছোৱালী হে কন্যা জিটু হৈছে হে ফ্যামিলিটোৱে ডিসাইড কৰিব লাগিব আমি আকৌ অকমান আপোনাক ৰখাইছো হয়তো আমাৰ অনুষ্ঠানৰ শেষ ফোন হ'ব এটো হেল্ল' 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 হয় নমস্কাৰ কোনে কৈছে বাইদেউ নমস্কাৰ মই এটা কথা সুধিব বিচাৰিছো মই তাৰ মানে মাইকিয়াটো অলপ গণ্ডগোল হৈছে মোৰ 39 বছৰ আৰু এতিয়া বৰ্তমান হয় কি গণ্ডগোল হৈছে বুলি ক'লে নাই মাইকিয়াটো হোৱাই নাই আজি 6 মাহ মানৰ ওকে হয় তো আপোনাৰ যেহেতু আপোনাৰ বয়সো হৈছে 39 ইয়াৰ্স আৰু 6 মাহ যদি মাহিকিয়াটো হোৱা নাই তো আপুনি আল্ট্ৰাসাউন্ড এটা কৰিব লাগিব আৰু কেটামান হৰমন ব্লাড টেষ্ট বিলাক কৰিব লাগিব হেতু কৰাৰ পিছত আপোনাৰ আমি মাহিকিয়া হ'ব কাৰণে যদি বলে আপোনাৰ বহুত ক্ষেত্ৰত দেখা গৈছে 40 বছৰ ওচৰত মানে 38 39 ইয়াৰ্সত মাহিকিয়াটো একেবাৰতে বন্ধ হৈ যায় যেটুক আমি প্ৰিমেচিউৰ মেনোপজ কও সো হেতু কাৰণে হৰমন টেষ্ট আৰু আল্ট্ৰাসাউন্ড কৰিলে আমি গম পাই যাম যে আপোনাৰ ওভাৰিজৰ সাইজ কেনেকা আপোনাৰ ফলিকল কেনেকা আৰু আপোনাৰ হৰমন ষ্টেটাস কেনেকা অথবা যদি নিউট্ৰিশনাল ডেফিচিয়েন্সি কাৰণে যদি আপোনাৰ মাহিকিয়াটো বন্ধ হৈ গৈছে আমি দৰব দি প্লে হেতু অনাই লব পাৰো কিন্তু তাৰ ওপৰত আপুনি চাব লাগিব যে মূল কাৰণটো কি এই মূল কাৰণটো আমি গম পালে তাৰ পিছত আপোনাৰ যদি মাহিকিয়াটো কম বয়সৰ কাৰণে বন্ধ হৈছে তাৰ ট্ৰিটমেন্টটো বেলেগ হ'ব বা অথবা বেলেগ হৰমোনাল থাইৰয়েড প্ৰবলেমৰ কাৰণে বা আৰু এটা হৰমন আছে প্ৰলাক্টিন হৰমনৰ কাৰণে বা কিবা বেমাৰ জৰায়ুৰ বেমাৰৰ কাৰণে যদি হৈছে সেই হিচাপত ইনভেষ্টিগেশনছ আৰু যেটো ৰিপৰ্ট আল্ট্ৰাসাউন্ডৰ ৰিপৰ্টৰ ওপৰত ভিত্তি কৰিহে আমি ফাৰ্দাৰ ট্ৰিটমেন্টটো কৰিব পাৰিম তো আপুনি যিকোনো গাইনেকোলজিষ্ট যত আপুনি থাকে তাতে চাপি আহিব পাৰে সো আপোনাৰ নিশ্চিত এটুতি আপোনাৰ প্ৰপাৰ এডভাইস আৰু ইনভেষ্টিগেশনছ কৰিলে আপুনি লাভান্বিত হ'ব তেখেতে নিশ্চয় উত্তৰটো পাইছে আৰু আমি যিখিনি কথা পাতি আছিলো আসলতে সেই কথাখিনিৰে আমি আজি সামৰিব লাগিব আমাৰ বেছি সময় নাই 2 মিনিট মান হাতত আছে গতিকে শেষত আপুনি এই বিষয়টো সন্দৰ্ভত আৰু কি ক'ব বিচাৰে শ্ৰোতাসকলক মই শ্ৰোতাসকলক এটোই কৈছো যে মেনষ্ট্ৰুৱেশ্যনটো আমাৰ এটা ছোৱালী পৰা উইমেনহুডৰ কাৰণে যেটো প্ৰথম যেটো জাৰ্নি সেই জাৰ্নিটো আমি সদায় সবে বিচাৰো যে সদায় এটা জাৰ্নিটো ধুনিয়া হওক যেটো আমি ট্ৰেইনৰটো বাস জাৰ্নি কৰো বা যিকোনো এটা জাৰ্নি সো এটো এটা লাইফৰ জাৰ্নি বহুত ইম্পৰ্টেন্ট এটা পইণ্ট যেটো দ্য ফাৰ্স্ট জাৰ্নি হি ছোৱালী জাৰ্নিটো যেন খুব মধুৰময় হওক খুব হেল্পফুল হওক পৰিবাৰটো জড়িত থাকিবই লাগিব আৰু সেই পৰিবাৰৰ দেউতাক মাক ভাইক যদি থাকে বা ভনেক এভৰি মেম্বাৰ ইজ ইম্পৰ্টেন্ট আৰু সেই মেনষ্ট্ৰুৱেশ্যনৰ যেটো জাৰ্নিত হে এইবিলাকে পিলাৰ্ছৰ নিচিনা কাম কৰে আৰু হেতু কাৰণে হে ফিউচাৰত হে ছোৱালীজনী যেতিয়া এটা মাক হ'ব বা মহিলা হ'ব হে জেনাৰেশ্যন টু জেনাৰেশ্যন এই মেনষ্ট্ৰুৱেশ্যনৰ ৰিলেটেড যিবিলাক টেবুজ হে তেতিয়াহে যাব আৰু মেনষ্ট্ৰুৱেশ্যনৰ কাৰণে যেটো পেশেন্টৰ যেটো ছোৱালী গৰাকী বা হেতুৰ যেটো সাইকোলজিক্যাল প্ৰবলেম যিবিলাক হয় বা যেটো ডাউটছ থাকে হেতু তেতিয়াহে ক্লিয়াৰ হ'ব তো আমি সবে একেলগে জড়িত হলে এটো অ্যাৱাৰনেছটো স্প্ৰেড কৰিলে তেতিয়াহে মেনষ্ট্ৰুৱেশ্যন ৰিলেটেড টেবুটো গুছাব পাৰিম এণ্ড মেনষ্ট্ৰুৱেশ্যন ৰিলেটেড যেটো হেল্থ প্ৰবলেম বা হাইজিনটো হেতু মেইনটেইন কৰিব পাৰিম আৰু যেটো এই পাপ বা গিল্ট এটা হৈ যায় এই আপুনি যেটো কলে 9 বছৰীয়া ছোৱালী এজনী হেতু কথা অনুভৱ কৰিছে যে তাই আসলে জনাই হোৱা নাই 9 বছৰত যদি এটি লৰা সন্তান হলহেতেন তাক কেনেদৰে ৰাখিলে হেতেন আসলতে কিন্তু ছোৱালী এজনীৰ ওপৰত সেই 9 বছৰতে যি নিয়ম নহওক কিন্তু হেতু আসলতে হিউম্যান বা মানৱীয় বুলি ইমান ক'ব নোৱাৰি গতিকে এই দিশটো আসলতে আমি অত্যন্ত গুৰুত্ব দিয়া প্ৰয়োজন কাৰণ এতিয়া সমাজখন বা শিক্ষা ব্যৱস্থা তাত কোনো ধৰণৰ পাৰ্থক্য নাথাকে যে এটি লৰা সন্তান বা কন্যা সন্তান গতিকে বিদ্যালয়খনতো গৈ পেলাই সেই এক ধৰণৰ চাপৰ সন্মুখীন হ'ব ছোৱালীজনী এই দিশটোত আৰু অকমান আপুনি কৈ দিব লাগে যে মানে হি যে পাপ বুলি ভাবিব নালাগে বা লেটেৰা হেৰি মেনষ্ট্ৰুৱেশ্যন তো অবভিয়াসলি মই যেটো কলো মেনষ্ট্ৰুৱেশ্যন তো ফিজিঅলজিক্যাল প্ৰসেছৰ বিগিনিং হয় যেতিয়া এটা ছোৱালী উইমেনহুডত যায়
সো সেইকাৰণে আমি বহুত ইম্পৰ্টেণ্ট যে স্কুলতো এটা এৱেৰনেছ কৰিব আৰু এইটো বস্তুটো একো পাপ ন মই যেটো ক'লো যে ফেমিলি এৱেৰনেছটো এইটো যে লেটাৰা বস্তু নহয় মেনষ্ট্ৰুৱেশ্যনটো এইটো সেই বস্তুটো এৱেৰনেছটো আমি কেনেকৈ কৰিব পাৰোঁ আপোনালোকৰ প্ৰগ্ৰাম ৰেডিঅ' থ্ৰু মিডিয়া থ্ৰু ছ'চিয়েল মিডিয়া থ্ৰু NGO অইলে যেটো ইমান সুন্দৰ কাম কৰি আছে সো থ্ৰু ডক্টৰ্ছ এণ্ড থ্ৰু পাব্লিক স্পীচেছ অনলি আমি এইটো স্প্ৰেড কৰিব পাৰোঁ যে মেনষ্ট্ৰুৱেশ্যনটো এটা সুন্দৰ এটা ফিজিঅলজিকেল প্ৰচেছ বিগিনিং অফ দ্য ফিজিঅলজিকেল প্ৰচেছ অফ খুবেই সুন্দৰ আৰু আপুনি খুব সুন্দৰকৈ শ্ৰোতাসকলক গোটেই কথাখিনি বুজাই গৈছে আজি অইলৰ এই বিশেষ অনুষ্ঠানৰ পৰা আমি এইখিনিতে সামৰণি মাৰিব লাগিব বিদায় ল'ব লাগিব আপোনাক নিশ্চয় আকৌ কেতিয়াবা লগ পাম ধন্যবাদ থেংক ইউ সো মাচ ইমান পৰে মহিলাৰ স্বাস্থ্য আৰু ঋতুকালীন স্বচ্ছতা এই বিষয়ক ফোন ইন অনুষ্ঠানটি শুনিলে সমল ব্যক্তি হিচাপে ষ্টুডিঅ'ত উপস্থিত আছিল প্ৰসূতি আৰু স্ত্ৰী ৰোগ বিশেষজ্ঞ ডাক্তৰ দীপ্তি গোস্বামী আঁত ধৰিলে অৰুণিমা গোস্বামীয়ে অনুষ্ঠানটি অইল ইণ্ডিয়া লিমিটেডৰ সৌজন্যত প্ৰচাৰ কৰা হ'ল।